এতিয়া বৰ্তমান বৰশী কম্পিটিশ্যনত আমি বৰ্তমান ঘূৰিছোঁ আৰু নামটি পাই গৈ আছোঁ নামটি চাইডি পাইছোঁহি এনেই অকণমান এনজয় কৰিবলৈ আহিলোঁ ভাল লাগিলে ফূৰ্তি লাগিলে এনেকুৱা অভিজ্ঞতা জীৱনত প্ৰথমবাৰ পালোঁ কাৰণ আগতে মই অহা নাছিলোঁ বা কৰা নাছিলোঁ তাৰপাছত এই ভাইটিকেইটা আছে মোৰ লগতে বহি আছে গাড়ী চলাই ভাইটি এডোখৰ ওলাই গৈছোঁ আৰু কম্পিটিশ্যন শেষ হ'ল টোপাই ভালে লাগিলে অসুবিধা হৈছিলে যদিও তেনেকুৱা একো বিশৃংখল সৃষ্টি নহ'ল বাৰু কিন্তু যিয়ে হওক নহওক ডিব্ৰুগড় পাইছোঁ যেতিয়া আমি নিগমো পাইছিলোঁ আচলতে ডিব্ৰুগড় এজনে পুৰস্কাৰ লৈ গৈছে যদি আমাৰ ডিষ্ট্ৰিক্টলৈকে গৈছে বেয়া লগা নাই আকৌ ময়ো অহা বছৰ আঘোণৰ লাষ্টত জানুৱাৰী মাহতে পাতিম বুলি ভাবিছোঁ আপোনালোকৰ সকলোৱে সহায় সহযোগ কামনা কৰিছোঁ নিমন্ত্ৰণ জনাম আহিব সকলোৱে বৰ্তমান মই কাৰ্যালয় মুখত আৰু অলপ সময় পাছতে ধৰক টাইম শেষ হ'ব ৰাইজসকলে বৰশী টোপাই আছে চাই আছে এইফালে খাবলৈ ব্যৱস্থা কৰি দিছে এই আপোনাৰ এইফালৰ পৰা ষ্টাৰ্ট হয় এনেকৈ গোটেই পুখুৰীটো ৰাইজৰ সহায় একচুৱেলি ভালকৈ পাইছিলে ৰাইজসকলে কিমান ছাকচেছ হয় ক'ব নোৱাৰোঁ মইতো বৰ্তমান 5জনে আমি বৰশী অংশগ্ৰহণ কৰিছিলোঁ আমি ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ ডিব্ৰুগড়লৈকে ফাৰ্ষ্ট পুৰস্কাৰটো যাব বুলি এতিয়ালৈকে সঠিক বুলিয়ে ভাবিছোঁ কাৰণ এতিয়া যিহেতু মাছ খুটা নাই ডিব্ৰুগড় দাদা এজনে আমাৰ ওচৰতে মাছটো পাইছিলে ফাৰ্ষ্ট পুৰস্কাৰ ডিব্ৰুগড়লৈ যাব বুলি ভাবিছোঁৱে কিন্তু আৰু অলপ সময় আছে অন্তিম পৰ্যায়ত যদি বেলেগে ডাঙৰ পায় তেতিয়া বেলেগ কথা আৰু কিন্তু টোপাই ভাল লাগিলে কম্পিটিশ্যন ভালমতে চলিছে বুলি ভাবিলোঁ শেষলৈকে বাকীডোখৰ ভালকৈ চলি যাব বুলি আশা ৰাখিছোঁ হাইষ্ট ডাঙৰ মাছৰ ভিতৰত মানে একেবাৰে মাছৰ নামটো আমি পাতি মুটোৱা বুলি কোৱা মাছ এটা খুটিলে বৰশীত আনি আছে এতিয়া লৈ আহক দাদা মোনাই নালাগ চুচা লৈ আহক তাক ডাঙৰ মাছৰ নামত একো নাই মাত্ৰ ৰূপচন্দা দুজনীমান সৰু এবছৰ মেলা পোৱালি কম্পিটিশ্যনটো পাতিছে আহিলোঁ অংশগ্ৰহণ কৰিবলৈ এই 3 কেজি থাকিও পৰা নাই পুখুৰীত কম্পিটিশ্যন এইটো খালহে বনাইছিলে চাগে মাটি নিংতে বনিলে সিহঁতি ফিচাৰী বুলি খনাই নাছিলে যাবলৈ ৰাস্তা নাই সুবিধা নাই ইমান অসুবিধা লৈ আহক দাদা লৈ আহক দেখাব লাগিবতো বৰশী চকে ককাই লাহে লাহে দেই মাছটো চাবি তললৈ হাওলাই আনিব ৱেটটো দেখা মাছটো দেখা বৰশী ভাঙোং যেন কৰিছে এনেকুৱা টানিছে এইটো কম্পিটিশ্যনত পোৱা হৈছে টানুং যেন কৰিছে দেই ককাই নামটো কৈ দিয়াচোন টিকেটৰ নামটো কোৱা দিনৰ কোঁৱে পাইছে বৰশী ভাঙোং যেন কৰিছে পাতি মুটুৱাই উপায় নাই 150 গ্ৰাম 200 গ্ৰাম ৰূপচন্দা টাপ খুলিছে মানুহে যাবলৈ সুবিধা নাই উপায় নাই কৰিব কি আৰু ৰ'ব গৈ আছোঁ কমিটি চলে ৰাস্তা যাবলৈ নাই জংঘলৰ মাজে যাবলগীয়া হৈছে কমিটি চলে কমিটিয়ে কোনো সুবিধা নাই এয়া চিষ্টেমটো তেনেকুৱা ইফালে টিমনাত কমিটি বহি আছে তাত পইচাটো গেটৰ মুখতে লৈ ল'লে বহুত আগতে এতিয়া আহি আছোঁ কমিটি গৈ পামগৈ আৰু পাতি মুটুৱা আগতো 4 গ্ৰাম আছিলে সেইটো পাতি মুটুৱা আহক লৈ আহক এয়া আমি কমিটি গৈ পাইছোঁহি কমিটিয়ে মাছ মোনাত ভৰাই ওলমাই থৈছে ডাঙৰ মাছ আপোনালোকে দেখিছে মোনাবোৰত ভৰাই থৈছে বাকী আৰু এটি মাছ আমি লৈ আহিছোঁ এইটো চাওকচোন বাৰু আপোনালোকে ৱেইট কৰি চাওক এৱা বোলে আমাৰ লাভ লাগিল টিকেটটো দি দিয়ক দাদা ইয়াত টিকেট দিছে কমিটি দাদাসকলে এৱাইছে মাছটো ৱেইটটো কৰি দিয়ক কিমান হৈছে 5 গ্ৰাম এইটো ফাৰ্ষ্ট পাতি মুটাৰ ভিতৰত ডাঙৰ মাছ 5 গ্ৰাম ডাঙৰখন হ'ব নকৰিব লাহেকৈ কৰক এই ককাইদেউত এজনী ডাঙৰ মাছ খুটিলে আমি এতিয়া পাম আমাৰ ওচৰতে আছে লাহে এই ডাঙৰখন ধৰক না আরে হুটা কত ধরিছো রে মই বড়খিয়ে ধরি আছো মজা এজনী উঠালে এজনী ডাঙৰ গাছ কাপ এই মোবাইলে এইফালে এজনী গাছ কাপ উঠোৱা হ'ল ডাঙৰ আহিলোঁ বৰশী কম্পিটিশ্যন পাতিছিলে বৰশী টোপালোঁ ৰাইজে পাইছে কিছুমানে নাই পোৱা আৰু
ৰাইজৰ সহযোগ কেনেকুৱা পালে দাদা? যথেষ্ট ভাল পাইছে, যথেষ্ট। আপোনাৰ নামটো ক'ব? জিতু দত্ত। জিতু দত্ত ন? এডোখৰ কি জেগা দাদা? এইডোখৰ লুণপিয়া ভকতগাঁও। লুণপিয়া ভকতগাঁও। পুখুৰীত আপুনি কিমান মাছ পুহিছিলে এইটো পুখুৰীটোত? এইটোৰ আপোনাৰ এতিয়া 10 বছৰ মাছো আছে। 10 বছৰ আগৰ মাছেই আছে? আগৰ মাছ আছে, হ'লেও প্ৰত্যেক বছৰে বেছি টকা হয়, কিন্তু এইবাৰ মানে বেছি। কিমান বিকে মাছ? এনেই 20,000 30,000 এশহে মাৰিব লাগিব। হয়। এতিয়া আপোনাৰ বৰশী কম্পিটিশ্যনত কিমান টিকেট বিকা হ'ল আজি টোটেল? এতিয়া আপোনাক মই এপোপে উত্তৰ দিব নোৱাৰিম, হ'লেও 400 ওপৰত হৈছে চাগে? নাই। কিমান? 300 চামথিং। 300 চামথিং ন? এই ৰাইজসকলে এতিয়া যে আপোনাৰ 1-12 বজাৰ পৰা মাছটো একেবাৰে পোৱা নাই, পুখুৰীত মাছ নাই নেকি বাৰু আপোনাৰ মতে? আছে। আমাৰ বৰশীবোৰত খুটা নাই, ইমান ধুনীয়াকৈ নাই। আছে সেইটো থকাটো কনফাৰ্ম। ঠিক আছে, থকাটো কনফাৰ্ম বুলি কৈছে, কিন্তু ৰাইজে বৰ্তমান শেষ মুহূৰ্তলৈ একো মাছে পোৱা নাই। তেওঁ দাদাই জানে আৰু ওপৰৱালাজনে জানে, আমি কি ক'ম। এই মাছ নাইকিয়া খালী পুখুৰীটোত বৰশী টোপালোঁ, এজনীও নেপালোঁ, অন্তত বহুত দুখ লাগিলে। প্ৰায় 12টা বজাৰ পৰা কোনো এজন দৰ্শকে এজনীও মাছ এতিয়ালৈকে পোৱা নাই। আগৰকেইজনী পাইছিলে, 2জনীমান পালে। বিশেষকৈ আমাৰ এই ডিব্ৰুগড় দাদা একেলগতে 2জনে পাইছিলে বাৰু। এজনটো ফাৰ্ষ্ট পজিশ্যনত আছে। ফাৰ্ষ্ট পজিশ্যন থকাজন দাদা ডিব্ৰুগড় পাইছিলে, ফাৰ্ষ্ট পজিশ্যনত আছে। এজন 6 নম্বৰ 5 নম্বৰ মানত আছে এজন। আৰু বাকী আমিও পানী মতোৰা হাইষ্ট 200 গ্ৰাম এটা পাইছিলে। 2 গ্ৰাম 3 গ্ৰাম 4 গ্ৰাম 5 গ্ৰাম পানী মতোৰা 4টা পাইছে। পানী মতোৰা 4টা ফাৰ্ষ্ট পুৰস্কাৰটো কিবা এটা কিন্তু দিলে ভাল লাগিব, কাৰণ সি 5 গ্ৰামৰ পানী মতোৰা এটা পাইছে। সাংঘাতিক ডাঙৰ পানী মতোৰাৰ ভিতৰত ডাঙৰ 5 গ্ৰাম মাত্ৰ।